গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্সৰ এক্সাম পেটাৰ্ণটো কেনেকুৱা সিলেবাসখন কেনেকুৱা আৰু সেই প্ৰত্যেকটো সেকশনৰ পৰা সিলেবাসৰ প্ৰত্যেকটো সেকশন আমি কেনেকৈ পঢ়িম এতিয়া আমি কি কৰা উচিত গোটেইখিনি কথা আজি আমি একদম ভালকৈ ডিসকাস কৰিম নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে এইখিনি জনা আগতে আগে মই এটা কথা কলিব বিচাৰিছো আপোনালোকে বহুতে সুধি আছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্সৰ নটিফিকেশন কেতিয়া ওলাব চাওক নটিফিকেশন এতিয়ালৈকে ওলোৱা নাই হয় কিন্তু যোৱা বৰ্ষত আপোনাৰ নটিফিকেশন ওলাইছিলে জুনৰ 25 তাৰিখে চাওক এতিয়া যেহেতু জুনৰ 6 তাৰিখ হৈছেহে কাৰণ হয়তো মানে 20-25 হিমান তাৰিখে ওলাব পাৰে কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত কিন্তু নটিফিকেশন ওলোৱাৰ পিছত কিন্তু এক্সামলৈ বহুত বেছি দিন নাথাকে যোৱাবাৰ জুনৰ 25 তাৰিখে নটিফিকেশন ওলাইছিলে তাৰ পৰা কিন্তু আপোনাৰ এক্সামটো কন্ডাক্ট কৰা হৈছিল জুলাই 20 তাৰিখে চাওক কিমান কম দিনৰ ভিতৰতে এক্সামটো কন্ডাক্ট কৰি দিছিলে গতিকে আপোনালোকে নটিফিকেশন ওলালে ৰখি নাথাকিব আপোনালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়ক দেই হেতু আপোনালোকে মনত ৰাখিব এতিয়া কথাটো হৈছে কি গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ যেটো এন্ট্ৰেন্স সেই এন্ট্ৰেন্সত 100টাকৈ প্ৰশ্ন অহা দেখা পোৱা যায় প্ৰত্যেকটো প্ৰশ্নত 4 নম্বৰকে আপুনি যদি শুদ্ধ কৰে 4 নম্বৰ পাব আৰু সম্পূৰ্ণ এমসিকিউ বেস হয় আৰু এটা প্ৰশ্ন যদি আপুনি ভুল কৰে তাৰ পৰা আপোনাৰ 1 নম্বৰ কাটিব আৰু এটা শুদ্ধ কৰিলে আপুনি 4 নম্বৰ পাব দেই আৰু এই যেটো এক্সামৰ মানে ডিউৰেচনটো আপোনাৰ সেই টাইম ডিউৰেচনটো হৈছে 2 ঘণ্টা আৰু ইয়াতে বিশেষকৈ 5টা সেকশনৰ পৰা কোৱেশ্চন অহা দেখা পোৱা যায় সেকশন যেটো এ সেকশন এ টো হৈছে জেনাৰেল ইংলিশ ঠিক আছে আপুনি জেনাৰেল ইংলিশ আপুনি চাই যাব লাগিব আৰু তাৰ পৰা কিন্তু আপোনাৰ 100 নম্বৰ আহিব অৰ্থাৎ 25টাকৈ কোৱেশ্চন আপোনাৰ জেনাৰেল ইংলিশৰ পৰা অহা দেখা পোৱা যাব আৰু জেনাৰেল ইংলিশ বুলি ক'লে মেইনলি আপুনি ভকেবুলাৰি চাব লাগিব টেন্স চাব লাগিব ভয়েস চাব লাগিব নেৰেশন চাব লাগিব প্ৰিপজিশন চাব লাগিব কাৰেকচন অফ সেন্টেন্সেস চাব লাগিব এন্ড কম্প্ৰিহেনশন আপোনালোকে চাব লাগিব আৰু এইখিনি আপোনালোকে 10 লেভেলত পঢ়োতে যিমানখিনি আপোনালোকে চাব লগিয়া হৈছিল হিমানখিনিও যদি আপোনালোকে চাই আপোনালোকৰ কাৰণে একচুয়ালি যথেষ্ট দেই তাৰ পিছত আহিছো মই এটা সেকশন বি টো একচুয়ালি ইয়াৰ পৰাই আটাইতকৈ বেছিকৈ মাৰ্কস অহা দেখা পোৱা যায় 120 নম্বৰ অকল এই সেকশন বি পৰা আহে অৰ্থাৎ 30টাকৈ কোৱেশ্চন কিন্তু ইয়াৰ পৰা আহে দেই এই সেকশন বি টো হৈছে জেনাৰেল নলেজ ইয়াৰ পৰা মেইনলি 4টা পাৰ্টৰ পৰা ইয়াতে কোৱেশ্চন অহা দেখা পোৱা যায় এই জেনাৰেল নলেজৰ পৰা কিন্তু আপোনালোকে যদি ভালকৈ চাই ইন্ডিয়ান হিষ্ট্ৰী ইয়াতে 1 নম্বৰতে কোৱেশ্চন আহে ইন্ডিয়ান হিষ্ট্ৰী আপোনাৰ এনচিয়েন্ট ইন্ডিয়ান হিষ্ট্ৰী মেডিয়েভেল ইন্ডিয়ান হিষ্ট্ৰী আৰু মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰী গোটেই তিনিটা ইন্ডিয়ান হিষ্ট্ৰী পাৰ্টৰ পৰা ইয়াতে কোৱেশ্চন আহে আৰু এই ইন্ডিয়ান হিষ্ট্ৰীৰ কাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে একচুয়ালি জনে মোৰ এতিয়া 169 ৰ যেটো কম্বো পেক লৈ আছে তেওঁলোকক মই ইন্ডিয়ান হিষ্ট্ৰী যিখিনি মোৰ হাতে লিখা নোটস সেইখিনি মই ইনে ফ্ৰীকে দি আছো আৰু তাতে এনচিয়েন্ট মেডিয়েভেল আৰু মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰী গোটেইখিনি ইনক্লুড হৈ আছে তাৰ পিছত 2 নম্বৰতে ইন্ডিয়ান পলিটি ইন্ডিয়ান পলিটিৰ এটা মানে বহুত ভাল এটা ওয়েটেজ থকা দেখা পোৱা যায় আৰু ইন্ডিয়ান হিষ্ট্ৰীৰ কাৰণে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই যি 13টা মান মোৰ ভিডিও মই প্লেলিষ্টত আপলোড কৰা হৈছে ইন্ডিয়ান হিষ্ট্ৰী সেইখিনি যদি আপোনালোকে চাই আপোনালোকৰ কাৰণে এনাফ আৰু সেইখিনি যদি আপোনাক চাবলৈ সময় নাই তেতিয়া হলে মই ৰিসেন্টলি 105টা ইন্ডিয়ান পলিটিৰ ওপৰত মোস্ট ইম্পৰ্টেন্ট মই বিএড ওৰিয়েন্টেড মই এটা ভিডিও আপলোড কৰিছিলো প্ৰায় 1000তকৈ বেছি মানুহে অলৰেডি সেই ভিডিওটো চাইছে গতিকে আপোনালোকে যদি ইচ্ছা কৰে হেতু চাব পাৰিব দেই তাৰ পিছত আহিছো জেনাৰেল সায়েন্সৰ পৰা ইয়াতে কোৱেশ্চন আহে এতিয়া জেনাৰেল সায়েন্স বুলি ক'লে সব চাব নালাগে আমি 9-10 লেভেলৰ যিখিনি জেনাৰেল সায়েন্স আমাৰ যিখন কিতাপ আছে সেইখিনি আমি চালো আমাৰ কাৰণে যথেষ্ট কিন্তু আপোনালোকে যদি সেইখিনি চাবলৈ সময় নাই মই মানে ইয়াৰ ওপৰত মই 80টা এমসিকিউ এটা মই ভিডিও মই ৰেডি কৰিছো আপোনালোকৰ কাৰণে আপোনালোকে সেইখিনি ইউটিউবত সুন্দৰকৈ চাই ল'ব পাৰিব দেই একো চিন্তা কৰিব নালাগে তাৰ পিছত আহে কাৰেন্ট এফেয়াৰ্স কাৰেন্ট এফেয়াৰ্স প্ৰত্যেকটো মানে এন্ট্ৰেন্সতে অহা দেখা পোৱা যায় লাগিলে হেয়া ডিব্ৰুগড়ে হওক গুৱাহাটীয়ে হওক লাগিলে শিৱসাগৰে হওক জৰে হওক লাগিলে কাৰেন্ট এফেয়াৰ্স আহে দেই আৰু কাৰেন্ট এফেয়াৰ্সৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে 79 ৰুপিজৰ মোৰ যি 1.5 বছৰৰ যি কাৰেন্ট এফেয়াৰ্সৰ এখন ইবুক এখন আপোনালোকে ইচ্ছা কৰিলে লৈ ল'ব পাৰিব দেই তাৰ পিছত সেকশন সি আপোনাৰ 80 মাৰ্কস অহা দেখা পোৱা যায় ইয়াতে আপোনাৰ টেষ্ট অফ ৰিজনিং এন্ড নিউমেৰিকেল এবিলিটি ইয়াৰ পৰা কোৱেশ্চন আহে আৰু আপোনালোকে এই ক্ষেত্ৰত কি কৰিব লাগিব আপোনাৰ ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি আপোনালোকে যিখিনি কৰিছে বা জোৰ পৰা পঢ়িছে লাগিলে এইখিনি আপোনালোকে বহুতবাৰ প্ৰেক্টিস কৰিব লাগিব দেই আপোনালোকে যিমান প্ৰেক্টিস কৰিব আপোনালোকৰ একুৰেচিটো হিমান বাঢ়ি গৈ যাব আপোনালোকে যিমান পাৰে হিমান আপোনালোকে প্ৰেক্টিস কৰক আৰু নিউমেৰিকেল এবিলিটি কথা যদি মই মেইনলি ক'বলৈ যাওঁ জনে মোৰ 169 ৰ বিএডৰ এন্ট্ৰেন্সৰ কাৰণে কম্বো পেকটো লৈ আছে তাত মোৰ মানে মক পেপাৰ আছে
তাৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ আছে, টিচিং এপ্টিটিউডৰ ইবুক আছে। তেওঁলোকক মই যিখিনি মোৰ মেথছৰ নোটছ আছে সেইখিনি মই এনেই ফ্ৰীকৈ দি আছোঁ। লগতে মোৰ ইণ্ডিয়ান হিষ্ট্ৰী যিখিনি নোটছ সেইখিনি মই এনেই ফ্ৰীকৈ দি আছোঁ দেই, যোনে কম্বো পেকটো লৈছে। তাৰপিছত ছেকশ্যন ডি লৈ আহিছোঁ। ছেকশ্যন ডি পৰা আহিব 60 মাৰ্কছ। আৰু এই ছেকশ্যন ডিটোৰ কাৰণে আপোনালোকে একদমেই চিন্তা কৰিব নালাগে। এইখিনি একদম টপিক ৱাইজ ছেকশ্যন ডিত একদম যেনেকৈ দিয়া আছে চিৰিয়েলি একদম মানে মই এটা প্লেলিষ্ট আপোনালোকৰ কাৰণে বনাই ইউটিউবত ফ্ৰীলি মানে ভিডিঅ'খিনি দিয়া হৈ আছে। গতিকে আপোনালোকে যদি সেইখিনি চাই লয় আপোনালোকৰ কাৰণে এনাফ হয় দেই। ইয়াতে মানে ছেকশ্যন ডিৰ ক্ষেত্ৰত আপোনালোকৰ কি আহিব গম পায়নে? ইয়াতে আপোনাৰ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন পলিচিজ এণ্ড ইছ্যুজ তাৰ পৰা কুৱেশ্যন আহিব। অৰ্থাৎ আমাৰ বৰ্তমান আমাৰ ইণ্ডিয়ান যি এডুকেশ্যন সেই এডুকেশ্যনত থকা আমাৰ যিখিনি ইছ্যু বা তাৰ লগত জড়িত যিখিনি পলিচি তাৰ পৰা কুৱেশ্যন অহা দেখা পোৱা যাব। তাৰপিছত নেশ্যনেল পলিচি অফ এডুকেশ্যন 2020। য়েছ, NEP 2020 এটা বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। আপুনি যদি BED এণ্ট্ৰেন্স দিবলৈ গৈ আছে সেইটো মই সুন্দৰকৈ এটা ভিডিঅ' বনাই দিয়া হৈ আছে। মানে এইখিনি গোটেইখিনি দিয়া হৈ আছে, আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব। ৰাইট টু এডুকেশ্যন এক্ট হওক বা সৰ্ব শিক্ষা অভিযান হওক বা RMS হওক বা সমগ্ৰ শিক্ষা অভিযানেই হওক, এই গোটেইখিনি একদম সুন্দৰকৈ দিয়া হৈ আছে। তাৰপিছত ছেকশ্যন ই, ইয়াৰ পৰা কিন্তু 40 মাৰ্কছ অহা দেখা পোৱা যাব। এইটো হৈছে এথিক্স এণ্ড টিচিং এপ্টিটিউড। আৰু ইয়াৰ কাৰণেও আপুনি ইমান টেনশ্যন ল'ব নালাগে। এই টিচিং এপ্টিটিউডৰ কাৰণে মোৰ যিখন ইবুক আছে সেইখন আপোনালোকে ল'ব পাৰিব। আৰু কথাটো হ'ল কি, মই আপোনালোকক পুনৰবাৰ কৈ দিছোঁ, আপোনালোকে এই টিচিং এপ্টিটিউডৰ ইবুকখন প্লাছ কাৰেণ্ট এফেয়াৰ্ছৰ ইবুকখন প্লাছ মক পেপাৰ, এই মক পেপাৰ থাকিব গুৱাহাটী ইউনিভাৰ্চিটিৰ মক পেপাৰ, ডিব্ৰুগড় আৰু শিৱসাগৰ, গোটেই তিনিখন ইউনিভাৰ্চিটিৰ মক পেপাৰ অনলি 59ত একেলগে পাই যাব। আৰু কথাটো হ'ল কি, মক পেপাৰ, কাৰেণ্ট এফেয়াৰ্ছ আৰু টিচিং এপ্টিটিউডৰ ইবুক এই গোটেই তিনিখন যদি আপোনালোকে লয় 169 ৰুপিজ আপুনি পে'মেণ্ট কৰিলে এই গোটেইখিনি আপোনালোকে পাই যাব। লগতে ইণ্ডিয়ান হিষ্ট্ৰী মোৰ যিখিনি নোটছ আছে সেইখিনি মই আপোনালোকক দি দিম। লগতে মোৰ মেথছৰ যি অলপ মোৰ হাতে লিখা মোৰ নিজৰ নোটছ আছিলে সেইখিনি মই আপোনালোকক এনেই দি দিম দেই। গতিকে আপোনালোকে দেৰি নকৰিব, সেইখিনি কেনেকৈ ল'ব পাৰিব মই একচুৱেলি কমেণ্ট ছেকশ্যনত আপোনালোকক জনাই দিম। আপোনালোকে চাই পিনে সুন্দৰকৈ সেইখিনি এক্সেছটো লৈ ল'ব পাৰিব। বাকী যিহেতু এক্সামলৈ আপোনাৰ বহুত বেছি দিন নাই বুলিও ধৰিব পাৰে, যদিও মানে এতিয়ালৈকে নটিফিকেশ্যন ওলোৱা নাই, কাৰণ নটিচখন ওলোৱাৰ পিছত বহুত বেছি দিন নৰয়। গতিকে আপোনালোকে ৰখি নাথাকিব, এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়ক। কাৰণ কম্পিটিশ্যন দিনক দিনে বহুত বেছি হৈ গৈ আছে। পঢ়িছে যেতিয়া, BED কৰিম বুলি ভাবিছে যেতিয়া অলপ ভালকৈ পঢ়ক। এখন যদি গভৰ্ণমেণ্ট কলেজত পায় আপোনাৰ ভাল হ'ব, অলপ খৰচটো কম হ'ব, ভালকৈ আপুনি কৰিব পাৰিব কম খৰচতে, ঠিক আছে। গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ BEDৰ এণ্ট্ৰেন্সৰ ওপৰত ইমানখিনিয়ে আছিলে। বাকী আশা কৰিছোঁ আপোনালোকে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ল। আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব। আপোনাৰ বন্ধু বান্ধৱীয়ে যদি এই বৰ্ষত BEDৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব। আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকে মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, আজিলৈ আহিছোঁ, ধন্যবাদ।